হয় বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ যেটো আইন 1935 অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেটো তেখেতে যোৱাকালি কেবিনেটত সিদ্ধান্ত ললে গতিকে আমি কওঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জানিব লাগে যে এই একটো সৰ্বভাৰতীয় হয় আৰু সৰ্বভাৰতীয় যেটো এক আছে এই একটৰ ভিতৰত আপুনি যেটো সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰিছে এইটো কিন্তু আমি কেতিয়াও মানি নলওঁ কাৰণ হল যেটো আপোনাৰ চাইল্ড মেৰেজ আছে চাইল্ড মেৰেজটো আমি বিভিন্ন দল সংগঠনে কেতিয়াও চাইল্ড মেৰেজক আমি প্ৰশ্ৰয় নিদিওঁ চাইল্ড মেৰেজৰ বিৰুদ্ধে আমি কথা কৈ আহিছো আৰু চাইল্ড মেৰেজ কোনো পধ্যে আমাৰ ভাৰতবৰ্ষত হ'ব নালাগে গতিকে অসমৰ মুখ্যমন্ত্ৰী নিজক ডাঙৰ বুলি ফিতাহি মাৰি পেলাই নিজক দম্ভালি দেখুৱাৰ যেটো নেকি আপুনি প্ৰচেষ্টা হাতত লৈছে এই কামটো কিন্তু আপুনি এই একটো যেটো বাতিল কৰিবলৈ চেষ্টা কৰিছে এই একটো যদি আপুনি বাতিল কৰে আমি কম যে আমাৰ মুছলমান সমাজৰ কাৰণে এটো সুৰক্ষা নহয় আপুনি মুছলমান সমাজক অপমান কৰিবলৈ যেটো সৈৰাচৰী যেটো চৰিত্ৰ আছে এই চৰিত্ৰটোহে আপুনি উদঙাই দিব বিচাৰিছে যেটো আপোনাৰ 1935 চনৰ পৰা যেটো এক্ট আমাৰ ভাৰতবৰ্ষত চলি আহিছে এই একটো আপুনি বাতিল কৰিবলৈ আপুনি কোন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কৈছো আপুনি যি কোনো কাৰণতে মুছলমান বিৰোধী কিবা আইন আহিলে হেইবোৰ আপুনি তৎকালীনভাৱে যেটো কাম কৰিবলৈ আপুনি চেষ্টা কৰে বৰ্তমান যেটো আপুনি আইন বলবৎ কৰিবলৈ আপুনি আইনটো বাতিল কৰিবলৈ চেষ্টা কৰিছে আপুনি জানিব লাগে মানুহ পানীত কক বকাই আছে বিভিন্ন সমস্যা আমাৰ অসমত সমস্যা জৰ্জৰিত হেইবোৰ সমস্যা যেটো আপকীয় সমস্যা আপুনি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যিবোৰ সমস্যা আছে হেইবোৰ সমস্যাত আপুনি কাণখাৰ আৰু মন দিব লাগে কিন্তু হেইবোৰৰ বিৰুদ্ধে যেটো অলাগতিয়াল আননেসেসাৰী যিবোৰ কথা আছে এইবোৰত আপুনি লাগি থকাটো কোনো পদ্ধতি যুক্তিসংগত নহয় গতিকে অসমৰ মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ জনাইছো আপোনাক তীব্ৰ গৰিহণা জনাইছো কাৰণ আমাৰ মুছলমান বিৰোধী যিবোৰ কাম আছে ইয়াত আপুনি বেছি লাগি থাকে যেটো আপোনাৰ বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ যেটো আইন আছে 1935 চনৰ যেটো আইন 1935 এটো বাহাল থাকিব লাগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মুখ্যমন্ত্ৰীজনক জ্ঞাতাৰ্থে জনালো এইটো কোনো পদ্ধতি বাতিল কৰিবলৈ আপুনি আঙুলিয়াই নিদিব মুখ্যমন্ত্ৰীজন আমি বিশেষকৈ কম যে আমি অসমৰ মুখ্যমন্ত্ৰী বুলি কওঁতে আমাৰ তেওঁৰ প্ৰতি এটা আমাৰ সদ্ভাৱনা থাকিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীজন কোনো বস্তুৰ ওপৰত অধ্যয়ন নকৰাকৈ তেখেতে বিশেষকৈ যেতিয়া বহিৰাজ্যলৈ গুচি যায় তেখেতৰ চৰিত্ৰটো চেঞ্জ হৈ যায় তাত গৈ পেলাই কৈ আছে কোনো ধৰণৰ তেখেতৰ হাতত কোনো অধ্যয়ন নাইকা ডাইৰেক্ট কৈ দিছে যে 40% মানুহ বোলে অসমত মুছলমান বৃদ্ধি হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত মুখ খুলি ডাইৰেক্ট সাম্প্ৰদায়িক কিবা কিবি কৈ দিয়ে আৰু তেখেতে কৈছে যে 1951 আপোনাৰ 12% আছিল ক'ত 1951 তেখেতে ইতিহাস নেজানে এজন মুখ্যমন্ত্ৰী ইতিহাস নেজানে ইয়াতকে লাজৰ কথা আৰু কিবা আছে নেকি তেতিয়া আমাৰ 25% আছিল তাত কৈছে 12% বুলি কৈছে গতিকে আপোনাৰ ইমান কথা কিয় হোৱা নাই আপুনি দেখোন পূৰ্বৰ পৰা অসমৰ বিভিন্ন পৰ্যায়ত আপুনি মন্ত্ৰী হৈ আছিল স্বাস্থ্য মন্ত্ৰী আছিল গৃহমন্ত্ৰী আছিল আপুনি কংগ্ৰেছৰ দিনৰ পৰা আপুনি মন্ত্ৰী হৈ আছিল ইতিয়া আহি পেলাই আপুনি জোৰ জবৰদস্তি অপহৰণ কৰি পেলাই আপুনি সৰ্বানন্দ সোণোৱালক গদিৰ পৰা অতৰাই পেলাই আপুনি মুখ্যমন্ত্ৰী হৈছে আপোনাৰ যেটো এক কুছত যেতিয়া আপোনাৰ লোকপিয়ালটো তেতিয়া কৰিব লাগিছিল কিন্তু সেই সময়ত আপুনি কিয় কৰিবলৈ হাও নকৰিলে প্ৰতি 10 বছৰৰ মূৰে মূৰে আমাৰ সেন্সাস হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰীজন ব্যৰ্থ মুখ্যমন্ত্ৰী তেখেতে সেন্সাস কৰিবলৈ সাহস গোটাব পৰা নাই কোটি কোটি টকাৰ ঋণ লৈ পেলাই আমাৰ মূৰত বুজা দি পেলাই তেখেতে গৈ পেলাই বিলাহিতা কৰিবলৈ তেখেতে আৰাম কৰিবলৈ তেখেতে মানে আপোনাৰ তাত গৈ পেলাই মানে হিন্দী ভাষাৰ আখৰা চলাই আমাৰ মুছলমান সমাজক মানে তেখেতে অপমান কৰে অসমৰ মুখ্যমন্ত্ৰীক হকিয়াই দিছো এনেবোৰ অদ্ভুত বাক্য আপুনি মন্তব্য নকৰিব এইবোৰ মন্তব্য কৰিলে বিশেষকৈ আমাৰ মুছলমান সমাজক আপুনি অপমানহে কৰিছে আপুনি অসমৰ মুখ্যমন্ত্ৰী হয় আপুনি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী গতিকে আপুনি কথা কওঁতে আপুনি অলপ ধৈৰ্য সংযম আপুনি বচাই পেলাই কথা ক'ব লাগে মুখ্যমন্ত্ৰীৰ মুখেদি কথা এটা ওলালে সেইবোৰ কথা কিন্তু অসমৰ প্ৰতিজন নাগৰিকে ধ্যান দিয়ে কিন্তু আপোনাৰ এনেকুৱা এটা কণ্ডিশ্যন হৈছে অসমৰ মুখ্যমন্ত্ৰীক বৰ্তমান সৰু সৰু ল'ৰা ছোৱালী ক্ৰিটিচাইজ কৰিবলৈ আৰম্ভ কৰিছে যোৱাকালিৰ পৰা এটা বস্তু বিষয়ৰ ওপৰত চৰ্চা হৈ আছে যে মুছলিম যেটো এক্ট 1935 য'ত কোৱা হৈছে বিবাহ বিচ্ছেদ আৰু বিবাহ পঞ্জীয়ন এই য'ত কোৱা হৈছে বিবাহ ইয়াত শৰীয়ত যেটো ইছলামিক ল মতে হ'ব পাৰে আৰু ইয়াত বিচ্ছেদ হ'ব পাৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত সিদ্ধান্ত লৈছে যেটো সিদ্ধান্ত সৰ্বদলীয় আউপকীয়ভাৱে সকলোকে লৈ এটা সিদ্ধান্ত ল'ব লাগে আৰু তেখেতে কেৱল একপক্ষীয়ভাৱে এই সিদ্ধান্ত লৈ যে বাল্য বিবাহ ৰোধৰ কাৰণে বাল্য বিবাহ নহ'ব বুলি এই আইনখন বাতিল কৰিছে এটা হাস্যকৰ বিষয় কিন্তু 2006 চনত যেটো চাইল্ড মেৰিজ
প্ৰহিবিশ্যন যিটো এক্ট আছে সেই এক্টত মানে সকলো জনগোষ্ঠীৰ বাবে কৰা হৈছে ইয়াত বাল্য বিবাহ নহব কিন্তু বাল্য বিবাহ যদি হয় এই আইনৰ দ্বাৰা কঠোৰ শাস্তি দিয়া হ'ব কিন্তু এই ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ লাগে যিটো আইন আনিছে 2006 চনত আৰু ছোৱালীৰ ক্ষেত্ৰত 18 বছৰ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে আইনখন আছে কিন্তু সাম্প্ৰদায়িকতা যিটো বিহবাস্প যিটো বিভাজন যিটো মুছলমান বিদ্বেষ যিটো মুছলমানৰ প্ৰতি ঘৃণা তেখেতৰ যিটো সদ্ভাৱনা নাই তেখেতে কেৱল আৰু কেৱল মুছলমানক ডমিনেট কৰিবলৈ মুছলমানক নাইকিয়া কৰিবলৈ যিটো উঠি পৰি লাগিছে এই আইনখনক মই সম্পূৰ্ণভাৱে বাহাল থাকিবলৈ মই আহ্বান জনাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আইনখন বাতিল কৰিব নোৱাৰিব আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পূৰ্বৰ পৰাই আমি বাল্য বিবাহৰ বিৰুদ্ধে আমি এৱাৰনেছ কেম্প পাতি আহিছো আৰু প্ৰশাসনৰ দ্বাৰা আমি বাল্য বিবাহ আমি বহুতো নাইকিয়া কৰিছো গতিকে ইয়াত মুখ্যমন্ত্ৰীয়ে এই আইনখন এটা স্পেচিয়েল মেৰিজ আইনখন আনাৰ কি যুক্তি আছে এটো এই স্পেচিয়েল মেৰিজ আইনখন সকলোৰেতো সামৰ্থ্য নহব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সংযম ৰক্ষা কৰি আৰু সকলোৰে ভাবে সদ্ভাৱনা আৰু সৰ্বাংগীন উন্নতিৰ কাৰণে আৰু দেশখন চলাই নিবৰ ক্ষেত্ৰত তেখেতে চকু দিয়াটো উচিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110